ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ পাঠ 3 জ্যামিতিৰ মৌলিক ধাৰণাসমূহ অৰ্থাৎ লেসন 3 বেসিক জিঅমেট্ৰিকেল আইডিয়াছ ইয়াৰে এক্সাৰসাইজ 3A ইয়াত আছে অনুশীলনী 3A বা এক্সাৰসাইজ 3A। আজি এইটো অনুশীলনীৰ আজি আটাইবোৰ কুৱেশ্যন আমি আলোচনা কৰিম। এটা চাবা প্ৰথম কুৱেশ্যনটো কি দিছে চাবা, এইটো ফাইণ্ড দ্য পইণ্টছ লাইন সেগমেন্টছ লাইনছ এণ্ড ৰেজ ফ্ৰম দ্য এডজাসেণ্ট ফিগাৰ। এই ফিগাৰটো যে আছে এই ফিগাৰটোৰ পৰা আমি কি কৰিব লাগিব, পইণ্টছ আমি উলিয়াব লাগিব। এতিয়া কোনকেইটা পইণ্ট বুলি কয় বা লাইন সেগমেন্ট কোনবিলাক বা লাইনছ কোনবিলাক আৰু ৰেজ কোনবিলাক। ইয়াত অসমীয়াটো দিছে যে কাষৰ চিত্ৰৰ পৰা বিন্দু ৰেখাখণ্ড ৰেখা আৰু ৰশ্মিবোৰ বাছি উলিওৱা। গতিকে এই চিত্ৰটোৰ কোনবিলাক বিন্দু কোনবিলাক ৰেখাখণ্ড আৰু কোনবিলাক ৰেখা আৰু কোনবিলাক ৰশ্মি সেইটো আমি জানিব লাগিব। গতিকে আমি সমাধান কৰিম। এইটো আছিলে চিত্ৰটো। মই ইংলিছ আছামিজ দুটাতে কৰি দিম, তোমালোকৰ যিটো সুবিধা হয় সেইটো কৰিবা। ইয়াৰ আগতে আমি অকণমান কথা এটা আলোচনা কৰি লওঁ। চাবা, আমি পইণ্টৰ পৰা আৰম্ভ কৰিব লাগিব। ধৰা আমি ইয়াত এটা ডট দিলোঁ। এই কলমটোৰ আগটো যিমানে বেছি জোঙা হ'ব সিমানে আমি এটা সঠিক বিন্দু পাম বা সঠিক এটা পইণ্ট পাম। এই পইণ্টটোৰ নাম দিলোঁ আমি A, আৰু পঢ়োঁতে আমি কেনেকৈ পঢ়িম, পইণ্ট A বা বিন্দু A। ঠিক আছে, এইটো পঢ়িম এনেকৈ পইণ্ট A বা বিন্দু A। অসমীয়াত পঢ়িলে বিন্দু A, ইংলিছত পঢ়িলে পইণ্ট A। ইয়াত এটা আমি পইণ্ট ল'লোঁ B, পইণ্ট B, পইণ্ট C, এনেকুৱা এইবিলাক হৈছে বিন্দু বা পইণ্ট। ঠিক আছে, আমি কুৱেশ্যনটোত লিখিব লাগে না যে পইণ্ট কোনবিলাক বা বিন্দু কোনবিলাক, এইবিলাক হৈছে পইণ্টছ A, B, C। এই পইণ্টটো কি কৰে, ইয়াৰ স্থিতি আছে কিন্তু দিশ প্ৰস্থ বা উচ্চতা নাই। গতিকে ই কি কৰে, এটা পজিশ্যন ডিটাৰমাইন কৰে। গতিকে স্থান নিৰ্দেশক ধাৰণা। তাৰপিছত আহিল তোমাৰ কি উলিয়াব দিছে, ৰেখাখণ্ড। ৰেখাখণ্ড কোনবিলাক চাবা, ৰেখাখণ্ড বা ইংলিছত কয় লাইন সেগমেন্ট। লাইন সেগমেন্ট কোনবিলাক, ইয়াত এটা পইণ্ট ল'লা নাম দিলা A, ইয়াত এটা পইণ্ট ল'লা নাম দিলা B। তুমি A, B সংযোগ কৰি দিলা। গতিকে তুমি এডাল কি পালা, লাইন সেগমেন্ট পালা। লিখোঁতে এনেকৈ লিখে A, B, ওপৰত এডাল এনেকৈ আঁচ দিবা। গতিকে A, B ৰেখাখণ্ড বা A, B লাইন সেগমেন্ট। তোমালোকে এটা কথা মন কৰিবা, দুটা এণ্ড পইণ্ট থাকে। এডাল ৰেখাখণ্ডৰ দুটা কি থাকে, মূৰবিন্দু থাকে বা প্ৰান্তবিন্দু থাকে। এইটো এটা মূৰবিন্দু, এইটো এটা মূৰবিন্দু বা এণ্ড পইণ্ট। এইটো এটা এণ্ড পইণ্ট, এইটো এটা এণ্ড পইণ্ট। ঠিক আছে, তুমি ইয়াত এটা পইণ্ট ল'লা, ইয়াত এটা পইণ্ট ল'লা, সংযোগ কৰি দিলা। এইটো পইণ্টটোৰ নাম C দিলা, এইটো পইণ্টটোৰ নাম যেনিবা D দিলা। তেতিয়াহ'লে এই লাইন সেগমেন্ট বা এই ৰেখাখণ্ডডালৰ নাম হ'ব CD। ওপৰত এডাল এনেকৈ আঁচ দিলা। ঠিক আছে, গতিকে ৰেখাখণ্ডৰ বা লাইন সেগমেন্টৰ কি থাকে, দুটা মূৰবিন্দু থাকে বা দুটা এণ্ড পইণ্ট থাকে। নেক্সট আহিল তোমাৰ আৰু কি উলিয়াব দিছে, লাইন। গতিকে লাইনছ কোনবিলাক চাবা, তাৰমানে হৈছে ৰেখা। আমি এইটোৱে ল'ব পাৰোঁ, ধৰা A এটা পইণ্ট, B এটা পইণ্ট। এই পইণ্ট দুটা যদি আমি সংযোগ কৰি দিওঁ আমি এটা ৰেখাখণ্ড পাওঁ। যদি এনেকৈ যদি বঢ়াই দি কেনে কাৰ্চিন দি দিওঁ, ইফালে যদি বঢ়াই দি কেনে কাৰ্চিন দি দিওঁ, তেতিয়াহ'লে আমি এডাল কি পাম, লাইন পাম। গতিকে A, B দুফালে এনেকৈ আঁচ দি কেনে কাৰ্চিন দিবা, A, B এডাল লাইন। ঠিক আছে, বা P, Q, এইটো পইণ্ট Q, এইটো পইণ্ট ধৰা P, এইপিনে কাৰ্চিন দিলা, এইপিনে কাৰ্চিন দিলা, P, Q এডাল কি লাইন। আৰু লাইনৰ
নামটো লিখি এনেকৈ পইণ্ট দুটা আমি লিখিলোঁ পি কিউ আৰু ওপৰত এনেকৈ দুফালে কাৰ্চিন দিবা দুফালে কাৰ্চিন থাকিলে এইটো লাইন বুজায় ঠিক আছে আৰু লাইনৰ কিন্তু এনেকৈ মূৰবিন্দু নাথাকে ঠিক আছে ইয়াত যেনেকৈ মূৰবিন্দু আছিলে বা এণ্ড পইণ্ট আছিলে ইয়াত কিন্তু এণ্ড পইণ্ট নাথাকে বা মূৰবিন্দু নাথাকে এতিয়া চাবা আকৌ আমি লাইনৰ পৰাও আমি লাইন ছেগমেণ্ট পাব পাৰোঁ বা ৰেখাৰ পৰা আমি ৰেখাখণ্ড পাব পাৰোঁ এনেকৈ চাবা ধৰা এডাল লাইন ধৰা এইটো পইণ্ট এক্স এইটো পইণ্ট ৱাই তেতিয়াহ'লে চাবা এইটো পইণ্ট ধৰা এ এইটো পইণ্ট ধৰা বি এইবিলাক আমাৰ সুবিধাৰ কাৰণে আমি লৈ লৈছোঁ বাৰু ইয়াত ধৰা এক্স ৱাই যেনিবা এডাল লাইন আকৌ আমি এই লাইনডালক এনেকৈ খণ্ড কৰিছোঁ হয়নে ভাগ কৰিছোঁ এই পইণ্টবিলাকৰ দ্বাৰা তেতিয়াহ'লে এ বি আমি এনেকৈ লাইন ছেগমেণ্ট পাব পাৰোঁ বা ৰেখাখণ্ড পাব পাৰোঁ এক্স এ বা এক্স বি বা ৱাই বি ৱাই এনেকুৱা আমি লাইন ছেগমেণ্ট পাব পাৰোঁ বা ৰেখাখণ্ড পাব পাৰোঁ গতিকে আৰু আছিল ৰশ্মি কোনবিলাক চাবা এটা মূৰবিন্দু থাকে এটা এণ্ড পইণ্ট থাকে এইটো ধৰা পইণ্ট এ এইটো ধৰা পইণ্ট বি আৰু একফালে কাৰ্চিন থাকে এইটো এনেকৈ লিখে এইবিলাকক কয় ৰশ্মি বা ৰেছ এ বি আৰু একফালে এনেকৈ কাৰ্চিন থাকে গতিকে এ বি ৰশ্মি বা এ বি ৰে তাৰপিছত আমি এনেকৈ আঁকিব পাৰোঁ চাবা ধৰা এইটো পইণ্ট এ এইটো পইণ্ট বি এইটোক যদি আমি মূৰবিন্দু হিচাপে লওঁ এণ্ড পইণ্ট হিচাপে লওঁ এইপিনে যদি কাৰ্চিন দি দিওঁ তেতিয়াহ'লে এইটো হ'ব বি এ এইটো এনেকৈ লিখিব লাগিব বি এ মানে বিৰ পৰা এই দিশত গতি কৰিছে হয়নে বি এ ৰে বা বি এ ৰশ্মি গতিকে এতিয়া বলাচোন আমি যিটো তোমালোকৰ কিতাপত যিটো অনুশীলনী আছে বা এক্সাৰচাইজ আছে সেইখিনি কৰিলে আমি ভালকৈ বুজি পাম এইটো সলিউশ্যন 1 এইটো ফিগাৰটো আছিলে এই ফিগাৰটোৰ পৰা আমি পইণ্টছ কেইটা লিখিব লাগে কি পইণ্টছ আছে এ পৰটো এনেকৈ পঢ়িবা পইণ্ট এ পইণ্ট অ' এইটো পইণ্ট অ' পইণ্ট বি পইণ্ট এইটো ডি পইণ্ট ই পইণ্ট চি মানে এইকেইটা পইণ্টৰ নাম দিয়া আছে এই ফিগাৰটোত ঠিক আছে বা বিন্দু এ বিন্দু অ' বিন্দু বি বিন্দু ডি বিন্দু ই আৰু বিন্দু চি তাৰপিছত লাইন ছেগমেণ্ট কি আছে চাবা দ্য লাইন ছেগমেণ্টছ ৰেখাখণ্ড আৰু তোমালোকে যিসকলে ইংলিছ মিডিয়ামত লিখা দ্য পইণ্টছ এনেকৈ লিখিবা এই বিন্দু এইটো লিখিব নালাগে আৰু যিবিলাকে মানে আছামিছ মিডিয়ামত লিখিবা তোমালোকে বিন্দু বুলি লিখি এইখিনি লিখিবা দ্য লাইন ছেগমেণ্টছ গতিকে ৰেখাখণ্ড কি আছে চাবা আমি ৰেখাখণ্ড কোনবিলাক আমি আলোচনা কৰিলোঁ প্ৰথমতে এই পইণ্টটোৰ পৰা চোৱাচোন এ অ' আমি এটা ৰেখাখণ্ড পাওঁ এ অ' ওপৰত এডাল এনেকৈ আঁচ দিবা এ অ' আমি পাওঁ তাৰপিছত আমি ইয়াৰ পৰা কি চাবা এ বি এই এডালো পাওঁ আৰু ইয়াৰ পৰা আমি এডালো পাওঁ এ চি আমি এ বিন্দুৰ পৰা এইকেইটা লিখিলোঁ এতিয়া অ' বিন্দুৰ পৰা কি চাবা অ' বিন্দুৰ পৰা অ' এ আমি লিখিলোঁৱে এইটো এ অ' মানে অ' এ একে কথা এইটো হ'ল অ' বি এইডাল লিখিলোঁ তাৰপিছত অ' ই লাইন ছেগমেণ্ট তাৰপিছত তোমাৰ অ'টো হৈ গ'ল এই বিৰ পৰা চাবা বি এ এইটো আমি লিখিলোঁ কাৰণ এ বি লিখিছোঁ ইয়াতে বি অ' এইটো লিখিলোঁ অ' বি
গতিকে বি ডি হ'ব বি ডি এইটো বিৰ পৰা হৈ গ'ল এতিয়া ডিৰ পৰা চাবা ডি বিটো হ'লেই ডি ই লাইন ছেগমেণ্ট তাৰপিছত ডি চি বা চি ডি একে কথা ডি চি ডিৰ পৰা হ'ল এতিয়া ইৰ পৰা চাবা ই ডি আমি লিখিলোঁ কাৰণ ডি ই লিখিছোঁ ই অ' এইটো লিখিছোঁ অ' ই চি এইটো লিখিব পাৰি ই চি লাইন ছেগমেণ্ট এতিয়া চিৰ পৰা চোৱা চি ইটো লিখা গ'ল এইটোৱে চি ডিও লিখা গ'ল ডি চি লিখিছোঁ চি এ লিখা গৈছে কাৰণ আমি এ চি লিখিছিলোঁ এ চি গতিকে এইকেইটা হ'ব লাইন ছেগমেণ্ট ইয়াৰ পাছতো যদি থাকি গৈছে ভুলবশতঃ তেতিয়াহ'লে তোমালোকে লিখিব পাৰিবা এতিয়া চাবা দ্য লাইনছ তাৰমানে ৰেখা কোনবিলাক অলপ আগতে আমি আলোচনা কৰিলোঁ কোনবিলাক ৰেখা গতিকে চাবা ইয়াত এ অ' যিডাল ৰেখা এ বি একেডালে ৰেখা হয়নে দুফালে যিটো আমি এ অ' লিখি যদি কাৰ্চিন দিওঁ আৰু এ বি লিখি যদি আমি কাৰ্চিন দিওঁ এই একেডাল ৰেখাকে বুজায় বা একেডাল লাইনকে বুজাইছে গতিকে আমি এ বি ডাইৰেক্ট আমি লিখিব পাৰিম এ বি আৰু ৰেখা লিখিলে বা লাইন লিখিলে এনেকৈ দুফালে কাৰ্চিন দিবা হ'ল আমি এ বিন্দুৰ পৰা লিখিলোঁ ৰেখা মানে এইপিনো আছে কাৰ্চিন এইপিনক আছে কাৰ্চিন ৰেখা হ'লে দুফালে কাৰ্চিন থাকিব লাগিব হ'ল তাৰপিছত আৰু কি লিখিব পাৰি চাবা আমি অ' বিন্দুৰ মাজেদিও ইডাল ৰেখাই পাইছোঁ গতিকে এ বিয়ে হ'ব বি বিন্দুৰ মাজেদি আমি ইডাল ৰেখাই পাইছোঁ গতিকে হৈ গ'ল বি বিন্দুৰো হৈ গ'ল এতিয়া চোৱা ডি বিন্দুৰ মাজেদি আমি কি ৰেখা পাইছোঁ ডি বিন্দুৰ মাজেদি আমি ইডাল ৰেখা পাইছোঁ চি ডি আমি ইডাল ৰেখা পাইছোঁ চি ডি এইপিনে কাৰ্চিন আছে এইপিনেও কাৰ্চিন আছে ডি বিন্দুৰ মাজেদি বাকী ইডাল নহয় কাৰণ ইডালৰ এইপিনে কাৰ্চিন আছে এইপিনে নাই ই বিন্দুৰ মাজেদি আমি ইডালে পাইছোঁ চি ডি বা ই ডি বা চি ই একেডালে ৰেখা ঠিক আছে চি বিন্দুৰ মাজেদি আমি লিখিলোঁৱে চি ডি গতিকে এই দুইডালে আছে ৰেখা এডাল এ বি এডাল চি ডি তাৰপাছত এতিয়া চোৱা দ্য ৰেছ ৰশ্মি কোনবিলাক চাবা ৰশ্মিবিলাকৰ কি মূৰবিন্দু এটা থাকে বা এণ্ড পইণ্ট এটা থাকে এই ডায়েগ্ৰামটোত চাবা আমি এ বিন্দুৰ পৰা আমি কিছুমান ৰশ্মি আমি লিখিব পাৰোঁ চাবা আমি এইটোক যদি মূৰবিন্দু হিচাপে লওঁ তেতিয়াহ'লে এ অ' আমি এডাল ৰে পাওঁ বা এডাল ৰশ্মি পাওঁ আনহাতে এ বি আমি এডাল ৰশ্মি পাওঁ এ অ' যিডাল ৰশ্মি এ বি একেডালে ৰশ্মি যদি আমি এৰ পৰা ষ্টাৰ্ট কৰোঁ ঠিক আছে গতিকে আমি এ বি লিখিব পাৰোঁ এ বি ৰশ্মি চাবা এ বি এনেকুৱা হ'ব কাৰ্চিনডাল আমি বিৰ পিনে দিছোঁ ঠিক আছে একফালে হ'ব কাৰ্চিন এ বি আমি এডাল পালোঁ বা এ অ' একেডাল ৰশ্মি বুজাইছে এ অ' যিডাল ৰশ্মি এ বিও একেডালে ৰশ্মি ঠিক আছে তাৰপিছত এ বিন্দুৰ মাজেৰে আমি কি আৰু কি ৰশ্মি পাওঁ চাবা এডাল ৰশ্মি পাওঁ আমি নাম দিব পাৰোঁ অ' এ ৰশ্মি আমি অ'টোক যদি আমি মূৰবিন্দু হিচাপে লওঁ তেতিয়াহ'লে অ' এ ৰশ্মি আমি লিখিব পাৰোঁ এইবাৰ চোৱা অ'টো মূৰবিন্দু অ' এ তাৰমানে এৰ ফালে গতি কৰিছে কাৰ্চিনডাল এইপিনে অ' এ আকৌ অ' বি এইবাৰ আকৌ অ'টোক মূৰবিন্দু হিচাপে লৈ আমি অ' বিও লিখিব পাৰোঁ
অ' বি এইটো চোৱা এ বি যিডাল ৰশ্মি আৰু অ' বি যিডাল ৰশ্মি সিডাল একে নহয় কাৰণ এ বি ৰশ্মিৰ এইটো মূৰবিন্দু আনহাতে অ' বি ৰশ্মিৰ অ' মূৰবিন্দু কিন্তু এ অ' যিডাল ৰশ্মি আৰু এ বি একেডালে ৰশ্মি কিন্তু কাৰণ এ অ'ৰ মূৰবিন্দু এইটোৱে হয় এ বিৰ মূৰবিন্দু এইটোৱে হয় ঠিক আছে যিয়ে নহওক এতিয়া আমি অ' এ পালোঁ অ' বি পালোঁ এতিয়া অ' বিন্দুৰ পৰা আমি আৰু কি পাওঁ অ' বিন্দুৰ মাজেদি আৰু ৰশ্মি এইটো পাওঁনে ই অ' এইটো অ' বিন্দুৰ মাজেদি গৈছে ই অ' ৰশ্মি এতিয়া বি বিন্দু চোৱা বি বিন্দুৰ পৰা আমি কি পাওঁ বি এ ৰশ্মি পাওঁ বি এ বি ৰশ্মি আৰু বি এ ৰশ্মি একে নহয় কিন্তু যদিও এ বি ৰেখা আৰু বি এ ৰেখা একে কিন্তু ৰশ্মিৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় কাৰণ বি এ ৰশ্মি বুলি ক'লে বিটো মূৰবিন্দু ঠিক আছে আৰু এ বি ৰশ্মি বুলি ক'লে এটো হৈছে মূৰবিন্দু গতিকে আমি বি এ ৰশ্মি লিখিব পাৰোঁ বি এ ৰশ্মি বিৰ পৰা এফালে গৈছে ঠিক আছে বা বি অ' ৰশ্মি বি এ ৰশ্মি আৰু বি অ' ৰশ্মি একেডালে ৰশ্মি গতিকে আমি দুবাৰ নিলিখোঁ তাৰপাছত বি ডি লিখিব পাৰোঁ বি ডি ৰশ্মি বিৰ পৰা ডিৰ ফালে গৈছে বি ডি ৰশ্মি ইয়াত ডি বিন্দুৰ মাজেৰে কি কোনবিলাক ৰশ্মি গৈছে চোৱা আমি বি ডিটো লিখিলোঁহে এইটো গৈছে ই ডি আমি ই ডি এডাল ৰশ্মি লিখিব পাৰোঁ ই ডি এইটো হৈছে এন পইণ্ট ই ঠিক আছে ইটো মূৰবিন্দু আৰু কি লিখিব পাৰোঁ ই ডি লিখিলোঁ আৰু চি ডি লিখিব পাৰোঁ চি ডি লিখিলে চিটো হ'ব মূৰবিন্দু চি ডি ডি বিন্দুৰ মাজেৰে আৰু কি লিখিব পাৰোঁ ই ডি লিখিলোঁ চি ডি লিখিলোঁ তাৰপাছত এনেকৈ লিখিব পাৰোঁনে ডি ই ৰশ্মি বা ডি চি ৰশ্মি ইডাল কিন্তু একেটাই হ'ব কাৰণ ডি টু এন পইণ্ট আমি ডি চি বুলি লিখিলোঁ ডি চি ৰশ্মি ডিৰ পৰা চি দিশত ডি বিন্দুটো হ'ল এতিয়া ই বিন্দুৰ মাজেৰে আমি কি কি লিখিব পাৰোঁ ই বিন্দুৰ মাজেৰে আমি ই ডি লিখিব পাৰোঁ ইটো মূৰবিন্দু আমি ইটো লিখিলোঁৱে ই ডি তাত ই চি লিখিব পাৰোঁ ই চি ইটো হৈছে মূৰবিন্দু ই চি তাৰপাছত ই অ' লিখিব পাৰোঁ আমি ই অ' লিখিছোঁ প্ৰথমতে লিখিলোঁ ই অ' ক'ৰবাত লিখিছোঁ এইটো ই অ' ই বিন্দুৰ মাজেৰে হ'ল এতিয়া চি বিন্দুৰ মাজেৰে আমি কি ৰশ্মি লিখিব পাৰোঁ চি বিন্দুৰ মাজেদি চাবা এ চি ৰশ্মি লিখিব পাৰোঁ আমি এ চি ৰশ্মি লিখিছোঁ এ বিন্দুৰ পৰা এ চি ৰশ্মি আমি লিখা নাই এ বি লিখিলোঁ অ' এ লিখিলোঁ অ' বি লিখিলোঁ যি কি নহওক আমি এ চি ৰশ্মিটো আমি লিখা নাই গতিকে এ চি ৰশ্মিটো আমি লিখিব পাৰোঁ এ চি ৰশ্মিটো লিখিলোঁ চি বিন্দুৰ মাজেদি তেতিয়া এটো মূৰবিন্দু তো চি দিশত গতি কৰিছে এইটো এ চি কুৱেশ্যন নম্বৰ 2 ফ্ৰম দ্য ফিগাৰ 1 figure 1 find out the lines passing through a single point গতিকে সিঙ্গুল পইণ্টৰ বাবে সিঙ্গুল পইণ্টৰ মাজেৰে পাছ হোৱা লাইনবিলাক লিখিব লাগে ঠিক আছে লাইনবিলাক উলিওৱা ফাইণ্ড আউট দ্য কলিনিয়াৰ পইণ্টছ মানে হৈছে একেডাল লাইনত থকা পইণ্ট ইয়াত আছে এক বিন্দুগামী ৰেখাবোৰ বাছি উলিওৱা এই চিত্ৰটোৰ পৰা
এক বিন্দুগামী ৰেখা মানে এটা বিন্দুৰ মাজেদি যোৱা যিবিলাক ৰেখা আৰু 2 নম্বৰ একেৰেখীয় বিন্দুবোৰ বাছি উলিওৱা এতিয়া এক বিন্দুগামী ৰেখা কোনবিলাক বা ইয়াত আছে ফাইণ্ড আউট দ্য লাইনছ পাছিং থ্ৰু এ ছিংগল পইণ্ট চাবা এটা পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা যিবিলাক লাইন বা এক বিন্দুগামী ৰেখা ধৰা এনেকৈ বহুত লাইন আছে ঠিক আছে আমি লাইনবিলাকৰ নাম দিছোঁ ধৰা এই বিন্দুটো ধৰা পি এই পইণ্টটোৰ নাম পি পইণ্ট পি বা বিন্দু পি এইবিলাক সব লাইন এডালৰ নাম এল এডালৰ নাম এম এডালৰ নাম এন এডালৰ নাম অ' পি কিউ আৰ এছ আমি এইবিলাক লাইনবিলাকৰ নাম দিছোঁ এই গোটেইকেইডাল লাইন তোমালোকে যে দেখিছা এইবিলাক হৈছে সব এক বিন্দুগামী তাৰমানে এটা বিন্দুৰ মাজেদি পাৰ হৈ যায় এক বিন্দুগামী ৰেখা এইবিলাক এক বিন্দুগামী ৰেখা তাৰপিছত এটা আছে আৰু একেৰেখীয় বিন্দুবোৰ বাছি উলিওৱা একেৰেখীয় বিন্দু কোনবিলাক ধৰা এডাল লাইন আছে তুমি লাইন এডাল দিলা এ বি লাইন বা নাম দিলে এল ইয়াত এটা পইণ্ট ল'লা এ ইয়াত এটা পইণ্ট ল'লা চি ইয়াত এটা পইণ্ট ল'লা পি ইয়াত এটা ল'লা এক্স তুমি যি লোৱা এ চি পি এক্স এইবিলাক একেডাল লাইনতে আছে এডাল ৰেখাতে আছে গতিকে যিবিলাক পইণ্ট এডাল ৰেখাতে থাকে বা এডাল লাইনতে থাকে সেইবিলাক পইণ্টটোক কি বুলি কয় একেৰেখীয় ইয়াত আছে না একেৰেখীয় বিন্দু বুলি কয় বা কলিনিয়াৰ পইণ্টছ একেৰেখীয় বিন্দু একেৰেখীয় বুলি কয় বা সমৰেখীয় বুলিও কয় বা ইংলিছত ক'লে কলিনিয়াৰ পইণ্টছ গতিকে এই দুটা বস্তু জানিলে হ'ল ঠিক আছে এইটো আছিলে ফিগাৰটো নম্বৰ 1টো চাবা ফৰ দ্য পইণ্ট এ বিন্দুৰ বাবে যিবিলাক তোমালোকৰ যিসকল ষ্টুডেণ্ট ইংলিছ মিডিয়ামৰ এইখিনি লিখিবা ফৰ দ্য পইণ্ট এ আৰু আছামিছ মিডিয়ামৰ ষ্টুডেণ্টসকলে এ বিন্দুৰ বাবে এনেকৈ লিখি কেনে ইয়াত যিটো আনচাৰ হয় সেইটো লিখিবা চাবা ফৰ দ্য পইণ্ট এ বিন্দুৰ বাবে এক বিন্দুগামী ৰেখা কোনবিলাক ইয়াৰ বাবে এক বিন্দুগামী ৰেখা তাৰমানে এটা বিন্দুৰ মাজেদি পাৰ হৈ যোৱা ৰেখা কোনবিলাক এইটো দুডাল ৰেখা পাৰ হৈ গৈছে এডাল এল এডাল নাম দিছে এল এডাল ৰেখা এম গতিকে এটা এল আৰু এডাল কি এম গতিকে এই বিন্দুৰ কাৰণে এই এল আৰু এম এইটো ফৰ দ্য পইণ্ট বি বিন্দুৰ কাৰণে কি চাবা এইটো বি বিন্দুৰ কাৰণে ইডাল পাৰ হৈ গৈছে গতিকে ইডালৰ নাম হৈছে এম আৰু ইডালৰ নাম হৈছে এন এম এন ফৰ দ্য পইণ্ট চিৰ কাৰণে ইডাল এম আৰু ইডালৰ নাম হৈছে পি এম আৰু পি তাৰপাছত ফৰ দ্য পইণ্ট এক্সৰ কাৰণে এইটো পইণ্টৰ মাজেদি পাৰ হৈ গৈছে ইডাল লাইন আৰু ইডাল লাইন গতিকে ইডাল হৈছে এল ইডাল হৈছে এল এন তাৰপাছত ফৰ দ্য পইণ্ট ৱাই এইটো ৱাইৰ কাৰণে এই পইণ্টটোৰ কাৰণে চাবা ইডাল লাইন এল আৰু ইডাল পি এল পি বেলেগ পইণ্টৰ কাৰণে আমি এক বিন্দুগামী ৰেখাবিলাক বেলেগকৈ বাছি উলিয়াইছোঁ আৰু চিত্ৰৰ পৰা চালে আৰু এটা কথা বুজি পোৱা যায় এই এন আছে এই এন নামৰ যিডাল লাইন এনেকৈ যদি বঢ়াই গৈ থাকোঁ আৰু এই পি নামৰ যিডাল লাইন আছে এনেকৈ যদি বঢ়াই গৈ থাকোঁ এটা সময়ত এই দুডালৰ লগ লাগিব কোনোবা এটা স্থানত গতিকে বঢ়াই গৈ থাকিলে এই দুডালো এক বিন্দুগামী হ'ব আৰু যিয়ে নহওক আমি এইকেইটা লিখি লৈছোঁ এতিয়া 2 নম্বৰ কুৱেশ্যনটো আছিলে যে একেৰেখীয় বিন্দুবোৰ বাছি উলিওৱা অৰ্থাৎ এডাল ৰেখাত থকা এডাল লাইনত থকা ফৰ দ্য লাইন এল গতিকে এল লাইনত কি পইণ্ট আছে এডাল এল লাইন পইণ্ট আছে এ এক্স আৰু ৱাই হয়নে এল লাইনত এ এক্স ৱাই গতিকে
ফৰ দ্য লাইন এলৰ কাৰণে কি হ'ব পইণ্ট এ এক্স আৰু ৱাই তাৰপিছত ফৰ দ্য লাইন এমৰ কাৰণে এমত কি পইণ্ট আছে এইটো এম এ বি চি পইণ্ট এ বি চি ফৰ দ্য লাইন এনৰ বাবে এনত কি আছে এন বি আৰু এক্স আছে পইণ্ট বি আৰু এক্স ফৰ দ্য লাইন পিৰ বাবে কি আছে চাবা আৰু পি চি আৰু ৱাই পইণ্ট চি এণ্ড ৱাই গতিকে এইখিনি হ'ব আনচাৰ কুৱেশ্যন নম্বৰ 3 চাবা আনচাৰ দ্য ফলোয়িং হাউ মেনি লাইনছ কেন বি ড্ৰন থ্ৰু এ ছিংগুল পইণ্ট চাবা এটা ছিংগুল পইণ্টৰ মাজেৰে মানে কিমানডাল লাইন ড্ৰ কৰিব পাৰি আৰু এটা কুৱেশ্যন আছে হাউ মেনি লাইনছ কেন বি ড্ৰন থ্ৰু টু ডিষ্টিংক্ট পইণ্টছ গতিকে দুটা বিন্দুৰ মাজেৰে কিমানডাল লাইন ড্ৰ কৰিব পাৰি চোৱা এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কেইডাল ৰেখা টানিব পাৰি এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অসংখ্য ৰেখা টানিব পাৰি হয়নে আমি অলপ আগত পালোঁ এক বিন্দুক আমি ৰেখাবিলাক যেতিয়া আলোচনা কৰিলোঁ দুটা নিৰ্দিষ্ট বিন্দুৰে কেইডাল ৰেখা টানিব পাৰি দুটা নিৰ্দিষ্ট বিন্দুৰে এডালহে ৰেখা টানিব পাৰি গতিকে আমি চাই লওঁ ব'লাচোন এটা নিৰ্দিষ্ট বিন্দুৰে কেইডাল ৰেখা টানিব পাৰি এইটো এটা পইণ্ট দিলোঁ এডাল ৰেখা হৈ গ'ল দুডাল হৈ গ'ল তিনিডাল হৈ গ'ল চাৰিডাল হৈ গ'ল এনেকৈ আমি আগতে অসংখ্য হৈ যাব গতিকে ইনফিনিট নাম্বাৰ অফ লাইনছ কেন বি ড্ৰন থ্ৰু এ ছিংগুল পইণ্ট গতিকে মানে অসংখ্য ৰেখা টানিব পাৰি আঁকিব পাৰি এটা ছিংগুল পইণ্টৰ মাজেৰে আৰু 2 নম্বৰ কুৱেশ্যনটো আছিল দুটা নিৰ্দিষ্ট বিন্দুৰে কেইডাল ৰেখা টানিব পাৰি দুটা নিৰ্দিষ্ট বিন্দু ইয়াত এটা পইণ্ট ল'লা ইয়াত এটা পইণ্ট ল'লা দুটা বিন্দু এডালহে পাৰি এডালতকৈ বেছি নোৱাৰি ইয়াত এটা পইণ্ট যোগ কৰি দিয়া এডালতকৈ বেছি নোৱাৰি এডালহে পাৰিম আমি গতিকে কুৱেশ্যনটো আছিল যিহেতু হাউ মেনি লাইনছ কেন বি ড্ৰন থ্ৰু এ ছিংগুল পইণ্ট লিখিবা ইনফিনিট নাম্বাৰ অফ লাইনছ infinite numbers of lines can be drawn through a single point আৰু যিসকলে অসমীয়াত লিখা এনেকৈ লিখিবা যে ইয়াত আছে নহয় এটা নিৰ্দিষ্ট বিন্দুৰে কেইডাল ৰেখা টানিব পাৰি এটা নিৰ্দিষ্ট বিন্দুৰে অসংখ্য ৰেখা টানিব পাৰি যিবিলাকে অসমীয়াত লিখে এইখিনি লিখিলে হ'ব ঠিক আছে আৰু দুটা নিৰ্দিষ্ট বিন্দুৰে কেইডাল ৰেখা টানিব পাৰি হাউ মেনি লাইনছ কেন বি ড্ৰন থ্ৰু টু ডিষ্টিংক্ট পইণ্টছ গতিকে দুটা নিৰ্দিষ্ট বিন্দুৰে অকল এডালহে ৰেখা টানিব পাৰি গতিকে এইটো হ'ব অনলি ওৱান লাইন কেন বি ড্ৰন through two distinct points অসমীয়াত লিখিলে লিখিবা যে দুটা নিৰ্দিষ্ট বিন্দুৰে
এটা ৰেখা টানিব পাৰি এতিয়া কুৱেশ্যন নম্বৰ 4 চাবা ফ্ৰম দ্য ফিগাৰ 2 অৰ্থাৎ এই ফিগাৰ 2 নেম এনি 5 লাইন সেগমেন্ট নেম এনি 2 rays নেম 2 points which are not on the ray BP অর্থাৎ এই বিপিত নথকা দুটা পয়েন্টৰ নাম লিখিব লাগে নেম 2 points which are on the ray CQ নেম 2 points on the line segment AD ইয়াত চাবা চিত্ৰ 2 ৰ পৰা এই চিত্ৰটো যিকোনো পাঁচডাল ৰেখাখণ্ড নাম হোৱা উল্লেখ কৰা যিকোনো দুডাল ৰশ্মি উল্লেখ কৰা বিপি ৰশ্মিৰ ওপৰত নথকা দুটা বিন্দু উল্লেখ কৰা সিকিউ ৰশ্মিত থকা দুটা বিন্দু উল্লেখ কৰা এডি ৰেখাখণ্ডত থকা দুটা বিন্দু উল্লেখ কৰা দেৱলাচন আমি পাতি লওঁ আমি চিত্ৰটো চাই আমি কৈ থাকিব পাৰিম এক নম্বৰটো কি কৈছিলে যিকোনো পাঁচডাল ৰেখাখণ্ড নাম হোৱা উল্লেখ কৰা নেম এনি 5 লাইন্স নেম এনি 5 লাইন সেগমেন্ট যিকোনো পাঁচডাল ৰেখাখণ্ড নাম উল্লেখ কৰা যিকোনো পাঁচডাল আমি ৰেখাখণ্ডৰ নাম লিখিব লাগে এনেকৈ লিখি দিয়া পি এ পিৰ পৰা এ লৈ আমি এটা ৰেখাখণ্ড পাওঁ পি এ ওপৰত আজ দিলোঁ এ বি লিখিব পাৰা এ বি বিৰ পৰা চি বি চি তাৰপিছত তোমাৰ চি ডি চাৰিটা হ'ল ডি কিউ আকৌ লিখিব পাৰি এনেকৈ যদি ভাবা যে পি বি পিৰ পৰা বি লৈ এইটো এটা ৰেখাখণ্ড বা এৰ পৰা কিউ লৈ এইটো এটা ৰেখাখণ্ড বিৰ পৰা কিউ লৈ ৰেখাখণ্ড এনেকৈ বহুত আমি ৰেখাখণ্ড লিখিব পাৰোঁ যি কি নহওক আমাক পাঁচডাল ৰেখাখণ্ড নাম লিখিব দিছে আমি পাঁচডাল ৰেখাখণ্ডৰ নাম লিখিলোঁ 2 নম্বৰটো কি কৈছে যিকোনো দুডাল ৰশ্মি চাবা এ পি আমি এটা ৰশ্মি পাওঁনে এৰ পৰা পি লৈকে এই পিনডাল ৰশ্মি আমি এটোক যদি মূলবিন্দু হিচাপে লওঁ এ পি এডাল ৰশ্মি নেক্সট আৰু এনেকৈ এই পিনডাল লিখিব পাৰি ধৰা ডি কিউ এডাল ৰশ্মি এইপিনে কাৰ্চিন আছে ডি কিউ এডাল ৰশ্মি আৰু আমি বহুত পাওঁনে চি কিউ লিখিব পাৰি চি পি লিখিব পাৰি যিয়ে নহওক আমাক দুডাল লিখিব দিছে দুডাল লিখিলোঁ বিপি ৰশ্মিৰ ওপৰত নথকা দুটা বিন্দু নেম 2 points which are not on the ray বিপি ৰশ্মিৰ ওপৰত নথকা দুটা বিন্দু বিপি ৰশ্মিত নাই এই চোৱা বি পি তাৰমানে বি পি এই ৰশ্মিত নথকা দুটা বিন্দু গতিকে এইপিনে যোৱা চি আৰু ডি আৰু কিউ এই তিনিটা আছে যিকোনো দুটা লিখা বিপি ৰশ্মিৰ ওপৰত নথকা দুটা বিন্দু পইণ্ট চি ডি হ'ব আমি দুটাই লিখিলোঁ বাৰু তাৰপিছত 4 নম্বৰটো আছে নেম 2 points which are on the ray CQ ৰশ্মিত থকা দুটা বিন্দু এবাৰ CQ ৰশ্মিত থকা দুটা বিন্দু চি আছে ডি আছে কিউ আছে ইয়াৰ যিকোনো দুটা লিখিলে হ'ল পইণ্ট চি এণ্ড ডি এই দুটা লিখিলে হ'ব চি ডি 5 নম্বৰটো নেম 2 points on the line segment AD ৰেখাখণ্ডত থকা দুটা বিন্দু AD ৰেখাখণ্ডত থকা দুটা বিন্দু এই চাৰিটা আছে এ বি চি ডি ইয়াৰ যিকোনো দুটা লিখিলে হ'ল পইণ্ট এ এণ্ড পইণ্ট বি এনেকৈ লিখিব পাৰি চব পইণ্ট চি ডি লিখিছোঁ বা এনেকৈ লিখিব পাৰোঁ পইণ্ট চি এণ্ড পইণ্ট ডি বা এইটো পইণ্টে লিখা পইণ্ট চি এণ্ড পইণ্ট ডি বা অসমীয়াত লিখিলে লিখিব পাৰিবা বিন্দু এইটো চি আৰু বিন্দু ডি
ইয়াত চোৱা মই অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে হেল্প হোৱাকৈও এইখিনি লিখি দিছোঁ তোমালোকে এনেকৈ লিখিবা আছামিজ মিডিয়ামৰ ষ্টুডেণ্টসকলে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন চাবা পুট টিক ফৰ দ্য কাৰেক্ট আনচাৰ এণ্ড ক্ৰছ ফৰ দ্য ৰং ওৱান শুদ্ধবোৰত টিক কাৰেক্ট আৰু অশুদ্ধবোৰত এই কটা চিন বা ক্ৰছ চিন দিয়া চাবা দেয়াৰ আৰ টু এণ্ড পইণ্টছ ইয়াত আছে দেয়াৰ আৰ টু এণ্ড পইণ্টছ ইন এ লাইন গতিকে লাইনত দুটা এণ্ড পইণ্ট থাকে নেকি নাথাকে এডাল ৰেখাৰ মূৰবিন্দু দুটা এডাল ৰেখাৰ মূৰবিন্দু দুটা নহয় দুটা নাই এডাল ৰেখা চাবা গতিকে ইয়াত কোনো মূৰবিন্দু নাথাকে দুফালে কাৰচিন থাকে যিহেতু গতিকে এইটো ফুল গতিকে এইটো ফুল ইচ ৰে ইজ এ পাৰ্ট অফ এ লাইন প্ৰতিডাল ৰশ্মি একেডাল ৰেখাৰ অংশ প্ৰতিডাল ৰশ্মি একেডাল ৰেখাৰ অংশ সেইটো হয় ধৰা এডাল ৰেখা বা লাইন আমি ধৰা ইয়াত এটা পইণ্ট ল'লোঁ এ ইয়াত এটা পইণ্ট ল'লোঁ বি আমি যদি এ বি আমি এই ৰেখাডালৰ পৰা এ বি এটা আমি ৰশ্মি পাব পাৰোঁ বা বি এ এনেকৈ আমি এডাল ৰশ্মি পাব পাৰোঁ গতিকে এ বি ৰশ্মি বি এ ৰশ্মি এইবিলাক এই ৰেখাডালৰে অংশ গতিকে এইটো শুদ্ধ হ'ব 2 নম্বৰটো শুদ্ধ 3 নম্বৰটো এ ৰে হেজ অনলি ওৱান এণ্ড পইণ্ট এইটো শুদ্ধ প্ৰতিডাল ৰশ্মি একেডাল এডাল ৰশ্মিৰ মূৰবিন্দু এটা হয় এডাল ৰশ্মিৰ মূৰবিন্দু এটা এইটো এ বি এডাল ৰশ্মি ইয়াৰ পৰা আৰম্ভ হৈছে এনেকৈ বি দিশে গতি কৰিছে বা এনেকুৱা এইটো পি এইটো কিউ বিন্দু ধৰা এই পি কিউ এডাল ৰশ্মি ইয়াৰে মূৰবিন্দু হৈছে পি গতিকে এটা মূৰবিন্দু বা এন পইণ্ট এটা মূৰবিন্দু এটা এইটো শুদ্ধ ৰেখাখণ্ডৰ নিৰ্দিষ্ট দিশ থাকে নিৰ্দিষ্ট এইটো শুদ্ধ হয়নে এডাল ৰেখাখণ্ড ধৰা পি কিউ ইয়াৰ পৰা এলৈকে দূৰত্ব আমি জানো এটা নিৰ্দিষ্ট দিশ থাকে ৰেখাখণ্ডৰ মূৰবিন্দু নাই ৰেখাখণ্ডৰ মূৰবিন্দু আছে এইটো ফুল হৈছে ৰেখাখণ্ডৰ মূৰবিন্দু দুটা এইটো আৰু এইটো গতিকে এইপিনো চাবা ইংলিছখিনি A ray has only one endpoint to শুদ্ধ লাইন সেগমেন্ট has a definite length হয় ৰেখাখণ্ডৰ নিৰ্দিষ্ট দিশ থাকে a line segment has no endpoints এটো endpoint দুটা থাকে এটো ফুল হৈছে question number 6 চাবা how many lines can be drawn through a single point আমি অলপ আগত আলোচনা কৰিলো এটা সিঙ্গল পইণ্টৰ মাজেৰে কিমানডাল লাইন না কিবা আঁকিব পাৰি ড্ৰ কৰিব পাৰি ইনফিনিট নাম্বাৰছ অফ লাইন মানে এইটো শুদ্ধ হ'ব গতিকে একডাল নহয় দুইডাল নহয় 50 নহয় গতিকে অসংখ্য পাৰি এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অংকন কৰিব পৰা ৰেখাৰ সংখ্যা হ'ব এইটো অগণন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া ভিডিঅ'টো ইমানে আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ